নমস্কাৰ, মই বাস্তু কনসালটেন্ট অৰ্পণ দত্ত। আজি এটা কথা আপোনালোকক কম বুলি ভিডিঅ'টো বনালোঁ যে আমাৰ বাস্তুসন্মত এখন ঘৰত সদায় দক্ষিণ পূবত আমাৰ পাকঘৰটো হ'ব লাগে বুলি আমি কওঁ, ময়ো কওঁ বা বহুত বাস্তুৰ মানুহেও কয়। হয়, দক্ষিণ পূব দিশটো আমাৰ ঘৰখনৰ অগ্নি দিশ। তাত আমাৰ পাকঘৰ হ'লে ভাল। তাত পাকঘৰ হ'লে আমাৰ ঘৰলৈ ধন সা সম্পত্তি অহা দেখা যায়। কিন্তু আমিতো সকলো ঘৰতে আমি সকলোৱে দক্ষিণ পূবত এটা পাকঘৰ কৰাটো অসম্ভৱ কথা। কাৰণ মোৰ ঘৰটোৱে আজি দক্ষিণমুখী ঘৰ, মই প্ৰথমতেই পাকঘৰটো কৰিব নোৱাৰোঁ। বা মোৰ পূবমুখী ঘৰ, তাত মই প্ৰথম সোমাই মুখৰ আগতে পাকঘৰটো কৰিব নোৱাৰোঁ। তেতিয়া আমি কি কৰিম যে পাকঘৰ এটা নোহোৱাকৈ আমি দক্ষিণ পূবৰ পৰা আমি বাস্তুৰ এফেক্টখিনি আমাৰ ঘৰত ল'ব পাৰিম। সেইটো হ'ল পাকঘৰটো কথাটো আমাৰ দক্ষিণ পূবত যে হ'ব লাগিব, সেইটো হ'ল পাকঘৰত থকা গেছটো। গেছ বাৰ্ণাৰটো থকাৰ কাৰণে সেইটোত অগ্নিটো এক্টিভ হৈ থাকে। একেধৰণে আমি দক্ষিণ পূবত যদি অগ্নি এক্টিভেট কৰিব বিচাৰোঁ, তেতিয়া দক্ষিণ পূব ৰুমটোৰ এখন বা দুখন ৱাল আমি যদি পিংক কালাৰ কৰি দিওঁ, তেতিয়া আমাৰ ঘৰত অগ্নিটো এক্টিভেট হৈ যায়। তেনেকৈ পিংক কালাৰ কৰাৰ লগে লগে আমাৰ ঘৰত যদি এটা পাকঘৰ নাইও, তাত এটা পাকঘৰ থাকিলে যিটো এফেক্ট হয় সমান্তৰাল একে এফেক্ট দিয়া দেখা যায়। লগতে তাত পিংক কালাৰ থাকিলে, দক্ষিণ পূবত পিংক কালাৰ থাকিলে ঘৰলৈ টকা পইচা সা সম্পত্তি অহা দেখা যায়। আৰু বাস্তুটো কয়, আমিও মন কৰিছোঁ এই কথাটো হয়। সেইকাৰণে আপোনালোকৰ বা আমাৰ গাৰ ঘৰত যদি দক্ষিণ পূবত আমাৰ পাকঘৰ নাই, চিম্পলি এখন বা দুখন ৱাল, মই গোটেই ৰুমটো কৰিবলৈ কোৱা নাই, এখন বা দুখন ৱাল আপোনালোকে পিংক কালাৰ কৰিব পাৰে, মেৰুণ কালাৰ কৰিব পাৰে, ৰঙা কালাৰ কৰিব পাৰে। আৰু যদি ভাবে যে মোৰ কালাৰ কৰিবলৈ দিগদাৰ হৈছে, মিস্ত্ৰী ক'ত পাম বা আমাৰ প্ৰব্লেম হয়, এটা কাম কৰিব, বজাৰৰ পৰা চিম্পলি দুখনমান পৰ্দা কিনি আনিব ৰঙা কালাৰ, ৰঙা বা মেৰুণ। দক্ষিণ পূবৰ ৰুমটোত ৰঙা বা মেৰুণ কালাৰ যদি পৰ্দাও লগাই দিয়ে, তেতিয়াও গেছৰ এফেক্টটো দিয়া দেখা যায়। যদি আপোনালোকৰ পাকঘৰ আছে তেতিয়া খুবেই ভাল। যদি পাকঘৰ নাই, মই কোৱা এই চিম্পল উপায়টো কৰি চাওক, আপোনালোকে বহুত লাভৱান হ'ব। ধন্যবাদ।